উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত ইডিৰ অভিযান চলিছে। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত চলিছে ইডিৰ অভিযান। ৰিলায়েন্সৰ পাৱাৰৰ সৈতে জড়িত 10-12টা স্থানত অভিযান চলাইছে ইডিয়ে। পুৱাৰে পৰা 15টাকৈ ইডিৰ দলৰ অভিযান চলা পৰিলক্ষিত হৈছে। কোম্পানীসমূহৰ বিৰুদ্ধে বিত্তীয় অভিযোগ উত্থাপন হৈছিল। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে চলাইছিল অভিযান। আজিৰে পৰা কেইটামান দিনৰ পূৰ্বে প্ৰাসাদ উপম অট্টালিকাও চিজ কৰা হৈছিল আৰু মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত এতিয়া ইডিয়ে অভিযান চলাইছে। অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰৰ সৈতে সংলগ্ন হৈ থকা কোম্পানীসমূহত চলিছে এই অভিযান। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে অভিযান চলাইছে আৰু এই কোম্পানীসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ অভিযোগ। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত ইডিৰ অভিযান চলিছে। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত চলিছে ইডিৰ অভিযান। ৰিলায়েন্সৰ পাৱাৰৰ সৈতে জড়িত 10-12টা স্থানত অভিযান চলাইছে ইডিয়ে। পুৱাৰে পৰা 15টাকৈ ইডিৰ দলৰ অভিযান চলা পৰিলক্ষিত হৈছে। কোম্পানীসমূহৰ বিৰুদ্ধে বিত্তীয় অভিযোগ উত্থাপন হৈছিল। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে চলাইছিল অভিযান। আজিৰে পৰা কেইটামান দিনৰ পূৰ্বে প্ৰাসাদ উপম অট্টালিকাও চিজ কৰা হৈছিল আৰু মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত এতিয়া ইডিয়ে অভিযান চলাইছে। অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰৰ সৈতে সংলগ্ন হৈ থকা কোম্পানীসমূহত চলিছে এই অভিযান। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে অভিযান চলাইছে আৰু এই কোম্পানীসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ অভিযোগ। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত ইডিৰ অভিযান চলিছে। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত চলিছে ইডিৰ অভিযান। ৰিলায়েন্সৰ পাৱাৰৰ সৈতে জড়িত 10-12টা স্থানত অভিযান চলাইছে ইডিয়ে। পুৱাৰে পৰা 15টাকৈ ইডিৰ দলৰ অভিযান চলা পৰিলক্ষিত হৈছে। কোম্পানীসমূহৰ বিৰুদ্ধে বিত্তীয় অভিযোগ উত্থাপন হৈছিল। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে চলাইছিল অভিযান। আজিৰে পৰা কেইটামান দিনৰ পূৰ্বে প্ৰাসাদ উপম অট্টালিকাও চিজ কৰা হৈছিল আৰু মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত এতিয়া ইডিয়ে অভিযান চলাইছে। অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰৰ সৈতে সংলগ্ন হৈ থকা কোম্পানীসমূহত চলিছে এই অভিযান। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে অভিযান চলাইছে আৰু এই কোম্পানীসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ অভিযোগ। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত ইডিৰ অভিযান চলিছে। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰেৰে জড়িত কোম্পানীত চলিছে ইডিৰ অভিযান। ৰিলায়েন্সৰ পাৱাৰৰ সৈতে জড়িত 10-12টা স্থানত অভিযান চলাইছে ইডিয়ে। পুৱাৰে পৰা 15টাকৈ ইডিৰ দলৰ অভিযান চলা পৰিলক্ষিত হৈছে। কোম্পানীসমূহৰ বিৰুদ্ধে বিত্তীয় অভিযোগ উত্থাপন হৈছিল। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে চলাইছিল অভিযান। আজিৰে পৰা কেইটামান দিনৰ পূৰ্বে প্ৰাসাদ উপম অট্টালিকাও চিজ কৰা হৈছিল আৰু মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত এতিয়া ইডিয়ে অভিযান চলাইছে। অনিল আম্বানীৰ ৰিলায়েন্স পাৱাৰৰ সৈতে সংলগ্ন হৈ থকা কোম্পানীসমূহত চলিছে এই অভিযান। মুম্বাই হায়দৰাবাদৰ কেইবাটাও স্থানত ইডিয়ে অভিযান চলাইছে আৰু এই কোম্পানীসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ অভিযোগ।